learners, welcome to my channel. Today we are going to discuss one more method that is very important for all of us as a B.Ed candidate or DLED candidate or C.TED candidate. Okay, our B.Ed বা DLED আমাৰ এনেকুৱা কিছুমান মেথড আছে, মেথড অফ টিচিং, তাৰমানে আমাৰ সাইকোলজি কিছুমান মেথড আছে। সেই মেথডবিলাক আমাৰ কাৰণে বহুত দৰকাৰ। তাৰমানে কেতিয়াবা সেইবিলাকৰ কুৱেশ্যন ডাইৰেক্টলিও আহে আৰু কেতিয়াবা ইনডাইৰেক্টলিও আহে। ধৰা অপশ্যনত আমাৰ তেনেকুৱা এটা অপশ্যন যদি দি দিয়ে, ছাপ'জ এতিয়া সেইদিনাখন আমি ইণ্ডাক্টিভ ডিডাক্টিভ মেথড পঢ়িলোঁ, আজি আমি প্ৰজেক্ট মেথড পঢ়িম। এতিয়া ছাপ'জ আমাৰ কিবা কুৱেশ্যন এটা দিছে, কুৱেশ্যনটোত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত এটা অপশ্যন যদি প্ৰজেক্ট মেথড দিছে, তো আমিতো জানিব লাগিব এতিয়া প্ৰজেক্ট মেথড মানে কি, কেনেকুৱা ধৰণৰ, তেতিয়া তাৰ আইডিয়াটো থাকিলেহে আমি সেই কুৱেশ্যনটো এটেম্প কৰিব পাৰিম, হয়নে? আমি কাৰেক্ট অপশ্যনটো তাৰপৰা চুজ কৰিব পাৰিম। আমাৰ গোটেইকেইটা অপশ্যনৰ ওপৰত নলেজ থাকিব লাগিব। সেইকাৰণে কি হ'ব, আমাৰ এনেকুৱা যিমানবিলাক মেথড আছে আমাৰ সাইকোলজিৰ বা আমাৰ B.Ed হিচাপে আমি যিমানখিনি মেথড আমি জানিব লাগে, গোটেইখিনি মেথড মই 1 by 1 ডিছকাছ কৰাই দিম। তো এতিয়া আমি ষ্টাৰ্ট কৰোঁচোন প্ৰজেক্ট মেথড। সেইদিনাখন আমি ইণ্ডাক্টিভ মেথড আৰু ডিডাক্টিভ মেথড পঢ়িলোঁ। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, চাই ল'ব এবাৰ। ঠিক আছে, এতিয়া প্ৰজেক্ট মেথডে কি মিন কৰে, ইয়াক কোনে দিছিল, এইবিলাক কুৱেশ্যন আহে। এতিয়া প্ৰজেক্ট মেথডটো কোনে দিছিলে, কিলপেট্ৰিক বুলি এজন এডুকেশ্যনিষ্ট, তেওঁ দিছিলে প্ৰজেক্ট মেথডটো। তো কিলপেট্ৰিকে কি কৰিছিলে, 1908ত এই মেথডটো ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰা হৈছিল। প্ৰথমতে কিন্তু এগ্ৰিকালচাৰ ফিল্ডৰ কাৰণেহে ইন্ট্ৰডিউচ কৰা হৈছিল। আৰু পিছলৈ কি ক'লে, আৰু যেতিয়া আমাৰ নতুন মেথড এটা ওলায়, তাৰ আগত কি হ'ব, কিবা তাৰ নিডটো আমি ফিল কৰিব লাগিব। ছাপ'জ আমি এতিয়া ডেইলি ৰুটিন ৱাইজ কিছুমান কাম কৰি আছোঁ, যেতিয়া আমি কিবা এটা বস্তু অভাৱ অনুভৱ কৰিম, তেতিয়াহে আমি সেই বস্তুটো সেই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে নতুন এটা ৱে আমি চিন্তা কৰিব পাৰোঁ, হয়নে? কিলপেট্ৰিকেও কি কৰিছিলে, সেইটো টাইমত তেওঁ মানে আমাৰ সেই টাইমৰ এডুকেশ্যন ছিষ্টেমটো কেনেকুৱা আছিলে, টিচাৰ চেণ্ট্ৰিক আছিলে। টিচাৰজনে তাত ষ্টুডেণ্টে বা লাৰ্ণাৰৰ পাৰ্টিচিপেশ্যন একেবাৰে দেখা নগৈছিল। তো টিচাৰে পঢ়ায়, টিচাৰে চব কৰে, টিচাৰে কুৱেশ্যন কৰিব, লাৰ্ণাৰৰ ইনভলভমেণ্ট একেবাৰে নহয়। সেইকাৰণে লাৰ্ণাৰৰ প্ৰগ্ৰেছ কিমান হৈছে তাত মেজাৰ কৰিব পৰা নগৈছিল। আৰু কিলপেট্ৰিকে সেইকাৰণে এই প্ৰচেছটো একেবাৰে তেওঁ ছাপোৰ্ট কৰা নাছিল। তেওঁ কৈছিল যে এনেকুৱা ধৰণে যদি টিচিং দিয়া হয়, এনেকুৱা ধৰণে টিচিং লাৰ্ণিং ছিটুৱেশ্যনটো যদি এনেকুৱা হৈ যায়, তেতিয়াহ'লে এইটো সঁচাকৈ এটা বহুত মানে ডাল আৰু মানে ইণ্টাৰেষ্ট নহয়। সেনেকুৱা সেই এডুকেশ্যন ছিষ্টেমটোত আমাৰ কোনো মানে লাৰ্ণাৰৰে ইণ্টাৰেষ্ট নাথাকিব। গতিকে আমাৰ টিচিং লাৰ্ণিং ছিটুৱেশ্যনটো ইণ্টাৰেষ্টিং কৰিবলৈ হ'লে আমি তাত লাৰ্ণিং বাই ডুইং মেথড বা প্ৰচেছ ইনভলভ কৰাব লাগিব। লাৰ্ণিং বাই ডুইং মানে কি, আমি ষ্টুডেণ্টক যিমান পাৰোঁ সিমান ইনভলভ কৰাব পাৰিব লাগিব। ষ্টুডেণ্টে যিমানে নিজে কাম এটা কৰি চাব পাৰিব, সিমানে সিহঁতি বেছি শিকিব পাৰে, আৰু তেনেকৈ যিবিলাক নলেজ পায় সেই নলেজবিলাক পাৰ্মানেণ্ট নলেজ হৈ যায়। সেইকাৰণে ফাৰ্ষ্টত তেওঁ তেনেকুৱা মেথড চিন্তা কৰি আছিল, কৰি 1908ত তেওঁ প্ৰজেক্ট মেথড দিছিল। প্ৰথমতে কিন্তু এগ্ৰিকালচাৰ ফিল্ডৰ কাৰণেহে দিছিল, আৰু পিছলৈ 1918ত তেওঁ এটা আৰ্টিকল লিখিছিল, দ্য প্ৰজেক্ট মেথড বুলি। তাতে গোটেই কথাখিনি তেওঁ মেনশ্যন কৰি থৈছে যে আমি টিচিং লাৰ্ণিং ছিটুৱেশ্যন এটা ইণ্টাৰেষ্টিং কৰিবলৈ হ'লে লাৰ্ণিং বাই ডুইং প্ৰচেছ ইনভলভ কৰাব লাগে। আৰু সেই লাৰ্ণিং বাই ডুইং প্ৰচেছৰ তেওঁ নামটো দিছিল, সেই মেথডটোৰ নাম দিছিল প্ৰজেক্ট মেথড। আৰু একৰ্ডিং টু হিম প্ৰজেক্ট মেথডৰ এইকেইটা ষ্টেপ আমি ফ'ল' কৰিব লাগে বুলি কৈছে। এতিয়া কি মেথড আমি ফ'ল' কৰিব লাগিব, যে আমি এতিয়া স্কুল লেভেলত আমি প্ৰায় দেখোঁ যে এতিয়াতো ল'ৰা ছোৱালীবিলাকক অনবৰতে প্ৰজেক্ট কৰিবলৈ দিয়ে, হয়নে? সেই প্ৰজেক্টবিলাক দিবলৈ যাওঁতে কেনেকৈ দিব লাগে আমি ক্লাছৰুমত, তাৰ কাৰণে কিছুমান ষ্টেপ আমাক দিয়া হৈছে। তাৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে, ইয়াত 6টা ষ্টেপ দেখাইছে। ফাৰ্ষ্ট ষ্টেপটো হৈছে ক্ৰিয়েটিং দ্য ছিটুৱেশ্যন। এতিয়া ছাপ'জ আমি ছায়েন্সৰ টিচাৰ, এজ এ ছায়েন্সৰ টিচাৰ আমি ছায়েন্সৰ এটা প্ৰজেক্ট দিবলৈ গৈছোঁ ক্লাছৰুমটোত। ছাপ'জ ক্লাছ 6ত আমি এটা প্ৰজেক্ট দিব গৈছোঁ হ'ল, তেতিয়াহ'লে আমি য'তে মতে গৈ যিকোনো এটা প্ৰজেক্ট দি থৈ আহিলে নহ'ব। তাৰমানে আমি ফাৰ্ষ্টত কি কৰিব লাগিব, আমি চাম যে ক্লাছ 6ৰ ষ্টুডেণ্টখিনিৰ এজ লেভেল কিমান, বোলে এজ লেভেল 11+, সিহঁতৰ 11 years বা 11 yearsৰ অকণ বেছি থাকিব পাৰে। গতিকে 11 yearsৰ ষ্টুডেণ্টখিনিৰ কাৰণে সিহঁতৰ মেণ্টেল এজটো কিমান হ'ব পাৰে, সিহঁতৰ নিড কি হ'ব পাৰে, সিহঁতৰ কি এতিয়া প্ৰয়োজন আছে, সেইবিলাক চব
বস্তু ভালকৈ চালি জাৰি চাইহে আমি প্ৰজেক্টটো ডিচাইড কৰিব লাগে টিচাৰজনে। তো টিচাৰজনে কি কৰিব, ফাৰ্ষ্টত ক্ৰিয়েটিং দ্য চিটুৱেশ্যন, ক্লাছৰুমত সোমাই গৈয়ে তেওঁ প্ৰজেক্টটো দি নিদিয়ে। তেওঁ কি কৰিব, ছাপ'জ তেওঁ ৱাটাৰ পলিউশ্যনৰ ওপৰত কিবা প্ৰজেক্ট এটা দিবলৈ গৈছে, তেতিয়াহ'লে ফাৰ্ষ্টত তেওঁ গৈ এটা এনেকুৱা চিটুৱেশ্যন ক্ৰিয়েট কৰি ল'ব লাগিব যাতে ষ্টুডেণ্টখিনিৰ এতিয়া জানিবলৈ মন গৈ থাকে যে ৱাটাৰ পলিউশ্যনটো আচলতে হয় কি, বা ইয়াৰ কজ কি হয়, ইয়াৰ কাৰণে আমাৰ আৰু কেনেকুৱা প্ৰব্লেম হ'ব পাৰে, বা ইয়াৰ কিবা ৰেমিডি আছে নেকি, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ যেতিয়া সিহঁতৰ মাইণ্ডত আহি যাব, তেতিয়া টিচাৰজনে সেইটো সিহঁতক প্ৰজেক্ট হিচাপত দি দিব লাগে। কাৰণ যদি আমাৰ কিউৰিঅচিটিটো বাঢ়ি যায়, যেতিয়া কিবা এটা কামৰ কাৰণে কিবা এটা বস্তু জানিবলৈ আমাৰ কিউৰিঅচিটিটো বাঢ়ি যায়, আমাৰ যেতিয়া আগ্ৰহটো বাঢ়িব, জানিব আমি নিজে মনৰ পৰা বিচাৰিম, তেতিয়া আমি অট'মেটিক সেই কামটো কৰিবলৈ আগবাঢ়িব পাৰিম। সেইকাৰণে আমি কি কৰিব লাগে, টিচাৰজনে ক্লাছৰুমত যাব, গৈ চিটুৱেশ্যনটো ক্ৰিয়েট কৰিব, মানে সুধিব যে এনেকুৱা সুধিব পাৰে যে তোমালোকৰ ঘৰৰ ওচৰত ধৰা কাৰোবাৰ পুখুৰী আছেনে, এতিয়া কোনোবাই ক'ব আছে, তেতিয়াহ'লে সেই পুখুৰীটো তোমালোকে কি কৰা, কিছুমানে ক'ব যে আমি গা ধুওঁ, কিছুমানে ক'ব বাচন ধুওঁ, বা গৰু ছাগলীবিলাকেও কেতিয়াবা পানী খায়। তাৰপিছত ক'ব যে সেনেকুৱা এতিয়া তোমালোকৰ পুখুৰীৰ পানী খাই কাৰোবাৰ কিবা বেমাৰ হৈছেনে কেতিয়াবা, তো কাৰোবাৰ ক্লাছৰুমততো কোনোবা দুজনমান তেনেকুৱা হয়তো ওলাব, ক'ব যে আমাৰ ঘৰৰ পুখুৰী পানী খাই এবাৰ এনেকুৱা হৈছিল, এনেকুৱা ধৰণে ক'ব পাৰে। তেতিয়া কি হ'ব, টিচাৰজনে ক'ব যে সেই পানীখিনি খোৱাৰ কাৰণেনো কিয় বেমাৰ হৈছে, পানীখিনিতনো আচলতে কি হ'ল, এনেকুৱা। তো যেতিয়া কৈ দিলে, তেতিয়া ষ্টুডেণ্টখিনিৰ মাইণ্ডতো কুৱেশ্যনখিনি আহিব, হয়তো সেই পানীখিনি কি আছিলনো যে এইখিনি খাই পেলাই পানীটো আমাৰ কাৰণে ভাল, কিন্তু সেইখিনি পানী খোৱাৰ কাৰণেনো কিয় বেমাৰ হ'বলৈ পালে। তো সেনেকুৱা কুৱেশ্যনবোৰ অহাৰ লগে লগে সিহঁতি টিচাৰজনৰ পৰা কথাটো জানিবলৈ ইচ্ছা কৰিব, আৰু তেনেকুৱাতে টিচাৰজনে ক'ব লাগে যে এইটোৱে তোমালোকক মই এটা প্ৰজেক্ট হিচাপত দি দিছোঁ, তোমালোকে এই কামটো যিমান পাৰা এতিয়া কিতাপ পঢ়া, বা তোমালোকে মোৰ পৰাও কিবা হেল্প ল'ব পাৰা, বা তোমালোকৰ পেৰেণ্টছৰ পৰা ল'লেও ল'ব পাৰা, তোমালোকে তাৰ ৰিজন সেইটোকে যে আমাৰ ৱাটাৰ পলিউশ্যন কয়, আৰু ৱাটাৰ পলিউশ্যনৰ ৰিজন কি হ'ব পাৰে, আৰু তাৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ, সেই কথাখিনি তোমালোকে প্ৰজেক্ট হিচাপে কৰি আনিবা। গতিকে টিচাৰজনে কি কৰিলে, চিটুৱেশ্যনটো ক্ৰিয়েট কৰি ল'লে, যেতিয়া সিহঁতৰ জানিবলৈ আগ্ৰহ হৈ গ'ল, সেইটো তাৰমানে চিটুৱেশ্যন ক্ৰিয়েট কৰা হ'ল। যেতিয়া তেওঁ টপিক এটা দি দিলে যে এইটোৱে তোমালোকৰ প্ৰজেক্টৰ টপিক, তাৰমানে তেওঁ কি কৰিলে, প্ৰপ'জিং দ্য প্ৰজেক্ট কৰিলে, তেওঁ প্ৰজেক্টটো সিহঁতৰ আগত দি দিলে যে এইটো তোমালোকৰ প্ৰজেক্টটো। তাৰপিছত থাৰ্ড ষ্টেপ হৈছে প্লেনিং অফ দ্য প্ৰজেক্ট। এতিয়া কি কৰিব, প্ৰজেক্টটো যেতিয়া ষ্টুডেণ্টক দি দিলে, এতিয়া ষ্টুডেণ্টখিনিয়ে কি কৰিব, প্ৰজেক্টটো কেনেকুৱা ধৰণে ষ্টাৰ্ট কৰিব, কেনেকৈ কামখিনি কৰিব, তাৰ কাৰণে প্লেন কৰোঁতে টিচাৰজনো কিন্তু প্ৰেজেণ্ট থাকিব লাগে। তেওঁ এটা বস্তু মন কৰিব লাগে যে ক্লাছৰুমটোত যিমানকেইজন ষ্টুডেণ্ট আছে, গোটেইখিনিয়ে সেই প্লেনটোত ইনভলভ হৈছেনে নাই, কোনোবা ষ্টুডেণ্ট এনেকুৱা বাকী থাকি গৈছে নেকি যাৰ হাতত কোনো ধৰণৰ কাম পৰা নাই। তাৰমানে সিহঁতি প্ৰজেক্টটোতো এতিয়া ইচ্ছা কৰিলে ভাগ কৰি ল'ব পাৰে, টিচাৰজনে ইচ্ছা কৰিলে সিহঁতক সৰু কিছুমান গ্ৰুপত ভগাই দিব পাৰে, ভগাই দি সিহঁতক এটা বস্তু ভাগ কৰি বোলে তোমালোকে কজকেইটা বিচাৰি আনিবা, কোনোবা এটাক ক'ব তোমালোকে পানীৰ পৰা হ'ব পৰা বেমাৰখিনিয়ে আনিবা, কোনোবা এটাক ক'ব যে তোমালোকে ৰিমিডিয়েল মেজাৰ্ছখিনিয়ে চাবা, এনেকৈ ধৰণে কামখিনি ভগাই দিব পাৰে। তো টিচাৰজনে প্ৰজেক্টটোৰ প্লেন যেতিয়া কৰা হ'ব, যে প্ৰজেক্টটো আমি কেনেকুৱা ধৰণে কৰিম, তেতিয়া তেওঁ সৰু গ্ৰুপত এনেকৈ ভাগ কৰি দিব পাৰে ষ্টুডেণ্টখিনি। হ'ল, এতিয়া ভাগ কৰি দিয়া হৈ গ'ল, চবৰে ভাগত কাম পৰিলে এতিয়া। তো এতিয়া কি কৰিব, এক্সিকিউশ্যন অফ দ্য প্ৰজেক্ট, প্ৰজেক্টটো এতিয়া কামখিনি সিহঁতি কাৰ্যকৰী কৰিব, এতিয়া কামত লাগি যাব সিহঁতি, হয়নে, এক্সিকিউশ্যন অফ দ্য প্ৰজেক্ট। তো এক্সিকিউশ্যনত সিহঁতি কি কৰিব, য'ৰ পৰা পাৰি ডাটা কালেক্ট কৰিবলৈ চাব। আৰু এই ক্ষেত্ৰত টিচাৰজনে ডাইৰেক্ট হেল্প নকৰিলেও ইনডাইৰেক্টলি কিন্তু গাইড হিচাপত থাকিব পাৰিব। তো টিচাৰজনৰ পৰা যদি সিহঁতে কিবা ইনফৰ্মেশ্যন বিচাৰে, টিচাৰজনে দিব পাৰিব, লাইব্ৰেৰীতো সিহঁতি যাব পাৰিব, গুগল চাৰ্চ কৰিব পাৰিব, হয়নে, ইণ্টাৰনেটৰ পৰা যি হয় সিহঁতি ডাটা ল'ব পাৰে, বা পেৰেণ্টছৰ পৰা ল'ব পাৰিব, যিকোনো গাৰ্জেনৰ পৰা ল'ব পাৰিব। মুঠতে সিহঁতি প্ৰজেক্টটোৰ কাৰণে দৰকাৰী ডাটাবিলাক য'ৰ পৰা হওক, যেনেকৈ হওক কালেক্ট কৰিব পাৰিব। হ'ল, ফিফথ ষ্টেপটো হৈছে ইভালুৱেশ্যন অফ দ্য প্ৰজেক্ট। এতিয়া সিহঁতি গোটেই ডাটাখিনি কালেক্ট কৰি আনি প্ৰজেক্টটো বনাই মেলি আনি টিচাৰজনক ছাবমিট কৰিব। এতিয়া ইভালুৱেট কোনে কৰিব, প্ৰজেক্টটোত কাৰেক্ট হৈছেনে নাই সেইখিনি ইভালুৱেশ্যন কোনে কৰিব, সেইখিনি ইভালুৱেশ্যন টিচাৰজনে কৰিব, কিন্তু ইন প্ৰেজেঞ্চ অফ দ্য ষ্টুডেণ্টছ, ষ্টুডেণ্টখিনিও তাত প্ৰেজেণ্ট থাকিব।
ষ্টুডেণ্টখিনিৰ আগতেই টিচাৰজনে ফ্ৰণ্টতেই তাৰমানে টিচাৰজনে ইভালুৱেট কৰিব তেতিয়াহে তাৰমানে সিহঁতি যে কালেক্ট কৰি অনা গোটেইখিনি ডাটাই কাৰেক্ট আছে সেইটোওতো নহয় কিবা ৰং ইনফৰ্মেশ্যনো সিহঁতি কেনেবাকৈ প্ৰজেক্টটোত সোমোৱাব পাৰে গতিকে টিচাৰে সিহঁতৰ য'ত যি ৰং ইনফৰ্মেশ্যন যদি কিবা আছে সেইখিনি বস্তু সিহঁতক দেখাই দি আল্টিমেটলি কাৰেক্ট আনচাৰ কি হ'ব সেইখিনি বস্তু সিহঁতক বুজাই দিব লাগে সেইটো হৈছে ইভালুৱেশ্যন অফ দ্য প্ৰজেক্ট আৰু লাষ্ট ষ্টেজটো হৈছে ৰেকৰ্ডিং অফ দ্য প্ৰজেক্ট এইটো কি হ'ব ৰেকৰ্ডিং বুলি ক'লে তাৰমানে একদম ষ্টাৰ্টিং ফাৰ্ষ্ট ডে টু লাষ্ট ডে প্ৰথম দিনাৰ পৰা লাষ্টৰ দিনাখনলৈকে যিমানখিনি কাম সিহঁতি কৰি আছে মানে টিচাৰজনে ক্লাছৰুমত আহি প্ৰজেক্টটো দিয়াৰ পৰা সিহঁতৰ প্লেন কৰাৰ পৰা এক্সিকিউশ্যন কৰাৰ পৰা ইভালুৱেশ্যন কৰাৰ পৰা লাষ্টলৈকে যিমানখিনি কাম চলি আছে আৰু সিহঁতে কাৰ পৰা হেল্প ল'লে কাৰ পৰা গাইডেঞ্চ লৈছে কি বুক কনচাল্ট কৰিছে ক'ত প্ৰব্লেম ফেচ কৰিছিল টিচাৰজনে কোনখিনিত হেল্প কৰিছে সেইবিলাক চব কথা সিহঁতি ৰেকৰ্ড কৰি থ'ব সেইটো হৈছে ৰেকৰ্ডিং অফ দ্য প্ৰজেক্ট সিহঁতি নোটবুকত ষ্টেপ বাই ষ্টেপ গোটেইখিনি বস্তু ৰেকৰ্ড কৰি থৈ দিব তো এইখিনি হৈছে প্ৰজেক্ট মেথডৰ ষ্টেপ তাৰমানে এটা প্ৰজেক্ট আমি কেনেকৈ দিব লাগে ফাৰ্ষ্টত আমি চিটুৱেশ্যনটো ক্ৰিয়েট কৰি ল'ম তাৰপিছত সিহঁতৰ এজ লেভেলৰ ওপৰত ডিপেণ্ড কৰি ইণ্টাৰেষ্ট লেভেলৰ ওপৰত ডিপেণ্ড কৰি আমি প্ৰজেক্ট এটা দি দিম তাৰপিছত প্ৰজেক্টটো সিহঁতি প্লেন কৰিব প্লেন কৰোঁতে টিচাৰজনে ইচ্ছা কৰিলে সিহঁতক কিছুমান গ্ৰুপত ভাগ কৰি দিব পাৰিব কামবিলাক সিহঁতৰ ইণ্টাৰেষ্ট অনুযায়ী কামবিলাক ভগাই দিব পাৰিব তাৰপিছত সিহঁতি কামখিনি ডাটা কালেক্ট কৰিব এক্সিকিউশ্যন কৰিব ডাটা কালেক্ট কৰি মেলি আনি প্ৰজেক্টটো আনি টিচাৰজনক ছাবমিট কৰিব টিচাৰজনে এতিয়া প্ৰজেক্টটো ইভালুৱেট কৰোঁতে ষ্টুডেণ্টৰ ফ্ৰণ্টতে ইভালুৱেট কৰিব আৰু যিমানখিনি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে যিমানখিনি কাম সিহঁতি কৰি আছে গোটেই কামখিনি ষ্টুডেণ্টে ৰেকৰ্ড কৰি থ'ব তো এইখিনি হৈছে প্ৰজেক্ট মেথড তো প্ৰজেক্ট মেথডটো কি হ'ল আল্টিমেটলি গোটেই ষ্টুডেণ্টখিনি ইনভলভ হ'ল হয় নাই প্ৰজেক্ট এটা যেতিয়া আমি কৰিব দিলোঁ গোটেইখিনি ষ্টুডেণ্ট ইনভলভ হ'ব পাৰিলে তাৰ কাৰণে কি হ'ল সিহঁতি এতিয়া যিটো টপিকত সিহঁতৰ কিউৰিয়চিটি আছিল যিটো সিহঁতি জানিব ইচ্ছা কৰি আছিল সেই বস্তুখিনি আল্টিমেটলি সিহঁতি নিজে জনা নিচিনা হৈ গ'ল লাৰ্ণিং বাই ডুইং সিহঁতি নিজে শিকি গ'ল বস্তুখিনি সেইকাৰণে কৈছে যে প্ৰজেক্ট মেথডটো প্ৰেক্টিকেল মেথড হয় কেলৈ কৈছে কাৰণ তাত ষ্টুডেণ্টে নিজে কৰি শিকে আৰু সেইকাৰণে কি হয় এই মেথডটোৱে সিহঁতৰ শিকা মানে লাৰ্ণিং চিটুৱেশ্যনটো বা টিচিং লাৰ্ণিং প্ৰচেছটো বহুত ইণ্টাৰেষ্টিং কৰি তোলে ষ্টুডেণ্টৰ মাজত ছেল্ফ কনফিডেঞ্চ ডেভেলপ হয় আমি যেতিয়া কিবা এটা কাম নিজে কৰিব পাৰোঁ তেতিয়া অট'মেটিকেলি আমাৰ মাজত ছেল্ফ কনফিডেঞ্চ আহি যায় এনেকুৱা এটা আমি তাৰমানে ইণ্ডিপেণ্ডেণ্ট ফিলিং এটা আমাৰ মনত আহি যায় যে যিকোনো প্ৰব্লেম হ'লে তাৰমানে মই নিজে ছল্ভ কৰি ল'ব পাৰিম এনেকুৱা ধৰণৰ ফিলিং এটা ডেভেলপ হৈ যায় চাইণ্টিফিক এটিটিউড ডেভেলপ হয় কাৰণ সিহঁতি কামটো কৰিবলৈ যাওঁতে ষ্টেপ বাই ষ্টেপ সিহঁতি কাম কৰি গৈছে গতিকে সিহঁতৰ কি হ'ব আৰু সেইকাৰণে মানে এই মেথডটো বহুত বেছি ইম্পৰ্টেণ্ট তো এই মেথডটো আল্টিমেটলি আমাৰ যিটো এতিয়া এইবিলাক মডাৰ্ণ মেথড অফ টিচিং আগত নাছিল এতিয়া এইবিলাক মেথড ফ'ল' কৰা হয় ঠিক আছে তেতিয়াহ'লে আমি আজি ইমানেই পঢ়িলোঁ ইয়াৰ নেক্সটত মই আৰু এটা মানে ইম্পৰ্টেণ্ট মেথড লৈ আহিম তো এই মেথডখিনি ওৱান বাই ওৱান তোমালোকে চাই যাবা আৰু কিবা যদি ডাউট কনফিউজন আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা ঠিক আছে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকৰ মোৰ ৰিচেণ্ট আপডেটবোৰ লগালগ পাই যোৱা ঠিক আছে থেংক ইউ